ওম শিৱায় নমঃ ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, কেইটামান মই কথা ক'ম আৰু মোৰ মনত ভাবি থকা কথাখিনিয়ে ক'ম আৰু সকলো ৰাইজে মোৰ কথাখিনি শুনিব, মনোযোগ দি শুনিব। কথা হ'ল যে এই কেইটামান দিন আগত আমাৰ ইয়াত ইলেকশ্যন হ'ল, MLA ইলেকশ্যন হ'ল। আমাৰ BJP চৰকাৰ জিকিছে, বহুত আনন্দৰ কথা বুলি ভাবোঁ আমি। যাক ভোট দিছোঁ তেওঁ জিকিছে, বহুত আমাৰ আনন্দ হৈছে ভাৰতবৰ্ষৰ ৰাইজৰ। কিন্তু কথা হ'ল এই বাংলাদেশৰ আৰু পাকিস্তানৰ কিয় চিন্তা হ'ল ইমান? বাংলাদেশে আজি মমতা হাৰিছে কাৰণে কিমান যে প্ৰতিবাদ কৰি আছে, কিমান দুখ লাগিছে। হয় কোনোবাই বোধে ভাতো খোৱা নাই নেকি, তেনেকুৱা হেতি ইমান চিন্তাত পৰি গ'ল। কাৰণটো কি মই বুজা নাই। কাৰণ হ'ল আমাৰ ভাৰতবৰ্ষৰ বাহিৰৰ দেশকেইটাত ৰাজনীতি হৈ আছে, ইলেকশ্যন হৈ আছে। আমাৰতো ভাৰতৰ জনতাই ৰাইজেতো খবৰ নলয়। আমাৰ খবৰ লয় সেই উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, হয় আপোনাৰ এই যে কি কয় বিদেশ মন্ত্ৰী, তেওঁলোকে খবৰ ল'ব যে কোন দেশৰ কোন এতিয়া প্ৰধানমন্ত্ৰী হৈছে, ৰাষ্ট্ৰপতি হৈছে, তেওঁলোকৰ খবৰ ল'ব। কিন্তু আমাৰতো ল'বলৈ, জনতাৰতো ল'বলৈ দৰকাৰ নাই যে কোন দেশৰ কি হৈছে হোৱা নাই। কিন্তু আজি বাংলাদেশত যিটো সদায় চাব পাই আছোঁ, তেওঁলোকৰ অকল প্ৰতিবাদ আৰু সুৰেন্দ্ৰ অধিকাৰীক জ্বলাব, তাক কিমান মানে পুতলা বনাই কিবা কৰি আছে। আমাৰ এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক কিমান গালি দি আছে। তেওঁলোকৰ কি হ'ল মইতো বুজা নাই। আৰু আজি মোৰ ভাৰতবৰ্ষত যিখিনি মুছলিম আছে, আচ্ছা মুছলিম, মোৰ ভাৰতৰ মুছলিমখিনিয়ে চিন্তা কৰকচোন। যিটো মোৰ এই ভাৰতবৰ্ষত জন্ম হোৱা যিটো কয় খেলন্দিয়া মুছলিম, তেওঁলোকে চিন্তা কৰকচোন যে কাৰণটো কি। আপোনালোকে নিজে চিন্তা কৰক যে আমাৰ ভাৰতবৰ্ষত আজি মমতা হাৰিছে। মমতাকতো মই বেগম বুলি কওঁ, মমতা বেগম। তেওঁ মমতা বেনাৰ্জী নহয়। মমতা বেনাৰ্জী হ'লে তেওঁ সেই বেনাৰ্জীৰ কাম কৰিলেহেঁতেন, হিন্দু ধৰ্মৰ কাম কৰিলেহেঁতেন, সনাতন ধৰ্মৰ কাম কৰিলেহেঁতেন। তেওঁতো কৰিছে অকল ইছলাম ধৰ্মৰ কাম। তেতিয়াহ'লে তাৰ নামটো মোৰ কাৰণে, মই আগতে আজি কেইবাবছৰ আগত এই যেতিয়া তাত এই ইলেকশ্যনত জিকাৰ যেতিয়ালৈকে কাৰ্যকাল কৰি আছে, চলাই আছে, তেতিয়া শুনিব পাওঁ যে দুৰ্গা পূজা কৰিব নিদিয়ে, সেইটো তেতিয়াৰ পৰা তেওঁৰ নাম থৈছিলোঁ মমতা বেগম। যেনেকুৱা চবে কয় ৰাহুল গান্ধী, কিন্তু মোৰ মুখত ওলাই কি ৰাহুল খান। কিয় মই জানো যে প্ৰকৃতি তেওঁ ৰাহুল খানহে হয়, গান্ধীটো নহয়। মমতাওতো সেই তেনেকুৱাই হৈ গ'ল কথাটো তাত। আজি তেওঁ বেগম আছিল কাৰণে সেই বাংলাদেশৰ ৰাইজৰ দুখ লাগিলে যে আমাৰ এজন এই মুখ্যমন্ত্ৰী, আমাৰ বেগম মুখ্যমন্ত্ৰী হাৰি গ'ল, এতিয়াতো আমাৰ সৰ্বনাশ হ'ল। তাৰ কাৰণে তেওঁলোকৰ বেছি দুখ লাগিছে। আমাৰ হিন্দু মানুহখিনিতো ভাৰতবৰ্ষত ভাল পাইছে তেওঁ হাৰি যোৱাৰ কাৰণে। কিন্তু বাংলাদেশৰ ইছলাম মানুহে কিয় ইমান আনন্দ হৈছে? হয় কোনোবাই ভাত পানী নোখোৱাকৈও বোধহয় ৰাতি শুইছে, কোনোবাই বোধহয় ৰাতি সপোনো দেখিছে, বহুত চিন্তাত আছে। কিয়? কাৰণটো কি মই বুজি পোৱা নাই। কাৰণ হ'ল চাওক যে এইটো ছেকেণ্ড পাকিস্তানলৈকে মানে বাংলাদেশ বনাবলৈ আছিল। কৈছেই নহয় জয় বাংলা বনাই দিব, বনাবলৈ আছিলে। এইবাৰ যদি মমতা জিকিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় এইটো বাংলাদেশ কৰি দিলেহেঁতেন। যিয়ে নহওক, আজি গোটেই মোৰ ভাৰতৰ হিন্দু জাতিটো জাগি উঠিছিল আৰু ভগৱান শক্তি দিছিল। তাৰ কাৰণে আজি ৰক্ষা পৰিছে। আৰু ৱেষ্ট বেংগল ৰক্ষা পৰিছে মানে আমাৰ অসমৰ ৰক্ষা পৰিছে। কেলৈ একেই সীমনা যেতিয়া, তাত যদি কিবা এটা হয় ইয়াতোতো হ'ব, হাৱাটো লাগিব। এইখিনি কৈ মই ৰাখিলোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। আৰু মোৰ অসমৰ যিবোৰ থলুৱা ইছলাম ভাইসকলে আছে, তেওঁলোকে অলপ চিন্তা কৰি চাওক যে কথাটো যুক্তিৰ হয় না নহয়। কিয় তেওঁলোকে ইমান চিঞৰ বাখৰ কৰিছে, কিয় তেওঁলোকে এই পুতলা জ্বলাই আজি আমাৰ শ্ৰীৰাম ভগৱানৰ মূৰ্তিত তেওঁলোকে চপ্পল দি মাৰিছে, এইটো কৰিছে, কিয় কৰিব লগা হ'ল? কাৰণটো কি? এইকাৰণে মই সেইখিনি কৈ ৰাখোঁ। যদি ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি ক্ষমা কৰিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ।